ইজৰাইলত আছে খ্ৰীষ্টান ধৰ্মৰ আটাইতকৈ পবিত্ৰ স্থান পবিত্ৰ চেপলখে চাৰ্চ। উল্লেখ আছে যে প্ৰায় 312 চনত ৰোমান শাসক কনষ্টেণ্টাইনে আকাশত এটা ক্ৰছৰ দৰ্শন পায় আৰু তেওঁ খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত হয়। কনষ্টেণ্টাইনৰ মাতৃ হেলিনাই জেৰুজালেমলৈ গৈ যীশু খ্ৰীষ্টৰ কবৰৰ ওচৰতে 3টা ক্ৰছ উদ্ধাৰ কৰে। কোৱা হয় যে ইয়াৰ যিটো ক্ৰছত যীশু খ্ৰীষ্টক ক্ৰছত দিয়া হৈছিল সেইটো ক্ৰছো তেওঁলোকে চিনাক্ত কৰিছিল। ইয়াৰ লগতে সেই ঠাইত যীশু খ্ৰীষ্টৰ ক্ৰুচবিদ্ধ কৰা কিছুমান গজালো উদ্ধাৰ কৰা হৈছিল। য'ত যীশু খ্ৰীষ্টক ক্ৰুচবিদ্ধ কৰা হৈছিল, যি ঠাইত যীশু খ্ৰীষ্টৰ কবৰ আছে সেই ঠাইতে পবিত্ৰ চেপলখে চাৰ্চ ৰোমান সম্ৰাট কনষ্টেণ্টাইনে 335 চনত নিৰ্মাণ কৰি উলিয়ায়। এই ক্ষেত্ৰত আগৰণুৱা ভূমিকা লোৱা ৰাজমাতা হেলেনাক খ্ৰীষ্টান ধৰ্মৰ চেণ্ট হেলেনা নামেৰে জনা যায়।